আব্ৰাহাম লিংকনে কৈছিল যে কিছু মানুহক কিছু সময়ৰ বাবে মূৰ্খ বনাব পাৰি আৰু একেলগে সকলো মানুহক এবাৰলৈ মূৰ্খ বনাব পাৰি এবাৰ দুবাৰ আপোনালোকে মূৰ্খ বনাব পাৰিব কিন্তু সকলোবোৰ মানুহক একেলগে সকলো সময়ৰ কাৰণে মূৰ্খ বনাব নোৱাৰি এইটো হ'ল আটাইতকৈ ডাঙৰ বিপদ মানে যিসকলে নিজকে খুব বুদ্ধিয়ক বুলি ভাবে খুব তীক্ষ্ণ বুদ্ধিৰ বুলি ভাবে আনক সহজে ঠগিম বুলি ভাবে মিছা কথা কম বুলি ভাবে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যাটো আটাইতকৈ বেছি হয় বিশেষকৈ বৰ্তমান যি ৰাজনীতি চলি আছে এই ৰাজনীতিৰ জগতখনত এই ধৰণৰ মানুহৰ সংখ্যা বেছি তেওঁলোকে ভাবি লয় যে এই মানুহবিলাকক আমি মূৰ্খ সজাইছো মূৰ্খ সজাই এইবাৰ ভোট ল'ম তাৰ পিছত ভাবি লয় যে এইবাৰ আকৌ মূৰ্খ সজাইছো এইবাৰো আমি ভোট ল'ম কিন্তু এটা এনেকুৱা সময় তেওঁলোকৰ সন্মুখত থিয় দিয়েহি যে সকলো মানুহকে এবাৰ একাংশক বনালে মূৰ্খ এবাৰ সকলোকে বনালে আৰু পিছৰবাৰ সকলো মানুহক বনাবলৈ চেষ্টা কৰি কিন্তু তেওঁলোক কোনেও মূৰ্খ নবনে এই কথাটো তেওঁলোকৰ ক্ষেত্ৰত অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত পুনৰবাৰ হৈছে বিশেষকৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈকে সকলোৰে ক্ষেত্ৰত এই সমস্যাটো দেখা দিছে আপোনালোক সকলোৱে লক্ষ্য কৰিছে যে গৃহমন্ত্ৰী অমিত শ্বাহ যিমানবাৰ আহিছে অসমলৈ নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰৰ বাবে যিমানবাৰ আহিছে তেওঁৰ মুখত মাত্ৰ এটা শব্দ ঘুচপেঠি তেওঁ কৈ আছে যে আপোনালোকে আমাক বিগত 10টা বছৰ দিলে এই 10টা বছৰত আমি ইমান কৰিলো আমুক কৰিলো তামুক কৰিলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই দিছে আৰু কিমান কি কৰিলে সকলো কৈছে তেওঁ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ ৰাস্তা ব্ৰিজ গোটেইখিনি কৈছে তাৰ পিছত কৈছে যে ঘুচপেঠিৰ যিটো সমস্যা অসমত আছে এই সমস্যাটো তেওঁ একেবাৰে ঘৰৰ ভিতৰত ঘুচকে মানে ঘৰৰ ভিতৰত সোমাই তেওঁ ঘুচপেঠি খেদিব এই ধৰণৰ মন্তব্য বাৰে বাৰে কৰি আছে আপোনালোকে যদি চাই তেওঁ এনে ধৰণে এই মন্তব্যটো অকল অসমতে কৰা নাই এই মন্তব্য কৰিয়ে ঝাৰখণ্ড নিৰ্বাচনত জয়ী হ'ব খুজিছিল তেওঁলোকে ঝাৰখণ্ড নিৰ্বাচনতো এই ধৰণৰ মন্তব্য ঘুচপেঠিৰ ঘৰত সোমাই তেওঁলোকে খেদিব বিহাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেনেকুৱা ধৰণৰ মন্তব্য কৰা নাছিল কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ঘুচপেঠিৰ বিষয়টোকে মূল ইস্যু হিচাপে লৈ গৈছিল ইতিমধ্যে বিহাৰত চৰকাৰ গঠন কৰা দিন হ'ল কিন্তু দেই নৱেম্বৰ মাহতে চৰকাৰ গঠন হ'ল তেওঁলোকে পিছদিনাখনৰ পৰা সেই সিদ্ধান্ত লোৱাৰ কথা আছিল এতিয়া আপোনালোকে চাওক 5 মাহ হৈ গ'ল এই 5 মাহত কিমান ঘুচপেঠি বিহাৰৰ পৰা গ'ল সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোদী চৰকাৰ আৰু মনমোহন সিঙৰ চৰকাৰৰ যদি আপোনালোকে ৰাজ্যসভাত যি তথ্য দিছে সেই তথ্য যদি চাই তেতিয়াহ'লে কিমান তেওঁলোকে বিদেশীক বহিষ্কাৰ কৰিলে মই মাত্ৰ দুটামান তথ্য দিছো 2005 চনত মনমোহন সিং চৰকাৰে হাইষ্ট পঠাইছিল বিদেশী বহিষ্কাৰ কৰিছিল সেয়া আছিল 14916 গৰাকী আৰু 2013 চনত তেওঁলোকে আটাইতকৈ কম পঠাইছিল সেইবাৰ আছিল 5234 গৰাকী তাৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰ 2014 চনত ক্ষমতাত আহিল আৰু তেওঁলোকে আটাইতকৈ হাইয়েষ্ট পঠাইছিল 2014 চনত সেইবাৰ আছিল 989 গৰাকী আৰু তাৰ পিছত 2017 চনত পঠাইছিল 51 গৰাকী আৰু 2022 চনত 50 গৰাকী আৰু 24 চনত 295 তাৰ মানে আপোনালোকে ভাবি চাওক ঘুচপেঠি খেদাত যিটো বিদেশী নাগৰিক বহিষ্কাৰ কৰাত মনমোহন সিং চৰকাৰে যিমান সক্ৰিয়ভাৱে কাম কৰিছিল বা যিমান কেইজন পঠাইছিল তাৰ বিপৰীতে তেওঁলোকৰ হৰ ঘৰত সংখ্যা 50-51 জনলৈকে বিদেশী নাগৰিক বছৰটোত বহিষ্কাৰ কৰিছিল আৰু এয়া তেওঁলোকে ৰাজ্যসভাত দিয়া তথ্য গতিকে এই কথাৰ প্ৰতি মানুহৰ একেবাৰে বিতুষ্ট মানুহৰ কোনো শুনাৰ ইচ্ছা নাই অমিত শ্বাহে আহি ইয়াত ঘুচপেঠিৰ কথা ক'ব আৰু ঘুচপেঠি খেদিম বুলি ক'ব সেই কথাবোৰ আৰু এতিয়া এইবোৰ যে কেছেট বাৰে ৰিলিজ দিয়ে ফ্লপ হলে তাৰে অকমান খলাই দিয়ে গান এটা আকৌ বাকিখিনি গানৰ লগত ৰিলিজ দিয়ে এই ধৰণৰ কথা অমিত শ্বাহে কয় বুলি মানুহে ধৰি লৈছে দ্বিতীয়তে চাওক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বতে যে আগন্তুক নিৰ্বাচন অনুষ্ঠিত হ'ব সেই কথাটো ইতিমধ্যে অমিত শ্বাহে দুবাৰ ক'লে প্ৰথমবাৰ ক'লে তেওঁ ডিব্ৰুগড়ৰ জনসভাত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে অংশগ্ৰহণ কৰিবলৈ আহি তেওঁ কৈছিল যে অসমত যি নিৰ্বাচন হ'ব নিৰ্বাচন হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব শেহতীয়াকৈ ঠিক কালিৰ দিনটো তেওঁ একেই ধৰণে নলবাৰীত ক'লে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে পুনৰবাৰ অসমত চৰকাৰ হ'ব গতিকে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়ক এই কথাটো কোৱাৰ পিছত প্ৰথমতে ডিব্ৰুগড়ত যেতিয়া কৈছিল তাৰ পিছতে মানুহৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছিল এই কাৰণে বৃদ্ধি পাইছিল যে বহুবোৰ মানুহে এতিয়াও বিজেপিৰ কিছু কৰ্মকাণ্ডক সমৰ্থন কৰে বা পুৰণা বিজেপি যি অটল বিহাৰী বাজপেয়ীহঁতৰ যি বিজেপি আছিল সেই বিজেপিক ভাল পায় কিন্তু বৰ্তমান যি কংগ্ৰেছ বিজেপি হৈছে কংজেপি বুলি যিটো জয়ন্ত দাসে কৈছে সিদিনা দল এৰা জয়ন্ত দাস দিছপুৰৰ প্ৰাৰ্থীগৰাকী
যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁ যি কৈছিল সেই তাৰ উৎপাতটো তেওঁলোকে সহ্য কৰিব পৰা নাই, যিটো কাৰণে তেওঁলোকে বিকল্পৰ সন্ধান কৰি আছিল। তেওঁলোকে বিজেপি বিচাৰে, কিন্তু তেওঁলোকে নিবিচাৰে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক। কাৰণ 2016 চনত আপোনালোক সকলোৱে জানে সেই সময়ত মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব বুলিয়ে সমগ্ৰ নিৰ্বাচনী প্ৰচাৰটো চলাইছিল সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ জনসভাতে কৈছিল যে তেওঁৰ মন্ত্ৰীসভাৰ আটাইতকৈ যি গুৰুত্বপূৰ্ণ মন্ত্ৰী হীৰা, তেওঁৰ হীৰা টুকুৰাক তেওঁ অসমলৈ পঠাই দিব কৈছে, আৰু সেই হীৰা টুকুৰাই আছিল সৰ্বানন্দ সোণোৱাল। সেয়া প্ৰধানমন্ত্ৰীয়ে সেই সময়ত কোৱা কথা। তাৰপিছত 2021 চন আহিল, 5 বছৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী কেবিনেট মন্ত্ৰী হিচাপে থাকিল সৰ্বানন্দ সোণোৱালৰ লগত। তাৰপিছত তেওঁ ভিতৰি এটা পৰিকল্পনা তৈয়াৰ কৰিলে যে ইয়াৰ পিছৰ যি চৰকাৰ আহিব এই চৰকাৰখন মই মোৰ নেতৃত্বতে আনিম আৰু মই মুখ্যমন্ত্ৰী হ'ম। কিন্তু সেই কথাটো উমঘাম পোৱা নাছিল বিজেপিৰ বাকীসকল নেতাই বা সৰ্বানন্দ সোণোৱালেও কল্পনাও কৰা নাছিল। তেওঁ ভাবি লৈছিল তেওঁৰ নেতৃত্বতে যিহেতু চৰকাৰখন শেষ হ'ল আৰু তেওঁৰ নেতৃত্বতে পুনৰবাৰ ক্ষমতালৈ আহিব বিজেপি চৰকাৰ। সেইকাৰণে 5 বছৰ খুব কম সময় বুলি ভাবি উজনিত একেবাৰে দলে বলে ওলাই আহি ভোট দিলে 2021 চনত। 2021 চনৰ নিৰ্বাচনত পুনৰবাৰ বিজেপি ক্ষমতালৈ আহিল। ক্ষমতালৈ অহাৰ পাছত যেতিয়া 2 তাৰিখে ফলাফল ঘোষণা হ'ল, সকলোৱে ভাবি ল'লে 3 বা 4 তাৰিখে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখন গঠন হ'ব। কিন্তু সময় গৈ আছে, মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো কাৰণত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পতাত তেওঁৰ সমৰ্থন নাই। তেওঁৰ যিসকল সহযোগী, তেওঁৰ লগত যিসকলে সোঁৱে বাৱে থাকে, তেওঁলোকেও নিবিচাৰে যে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল পুনৰবাৰ তেওঁ বহক মুখ্যমন্ত্ৰী পদত। সেই কথাটো নিবিচৰাৰ কাৰণে 10 মে'ৰ দিনাখন কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'লে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ হওক। দ্বিতীয়বাৰ যি চৰকাৰ, সেই চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু আগৰ যি 5 বছৰৰ কাৰ্যকাল, সেই কাৰ্যকালক সদায় সমালোচনা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত দিনবিলাকত আপোনালোকে যদি চাই, মুখ্যমন্ত্ৰীয়ে যেতিয়া নিজৰ সফলতাৰ কাহিনী যেতিয়া কয়, বিজেপিৰ সফলতাৰ কাহিনী যেতিয়া কয়, তেওঁ সদায় এটা কথাই কয় যে 2021 চনৰ পৰা অসমত পৰিৱৰ্তন হৈছে, সকলোতে পৰিৱৰ্তন হৈছে। 1 পইচা দি কোনেও চাকৰি ল'ব লগা হোৱা নাই। আগতে আপোনালোকে তেওঁ এতিয়াও মহিলাৰ যিবোৰ সভা, সেই সভাবিলাকলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বাৰে প্ৰতি সুধি আছে যে আপোনালোকে আগতে যেতিয়া কংগ্ৰেছৰ দিনত চাকৰি কৰিছিল বা 21 চনৰ আগত যিবোৰ চাকৰি পাইছিল, সেই চাকৰিবিলাক আপোনালোকে ধন দি পাইছিল নহয়। এতিয়া 1 পইচা তামোল এখন দিও পোৱা নাই। এতিয়া চব্জিৱালাৰ ল'ৰা ছোৱালী, দোকান দিয়া ফুটপাথৰ দোকানী ব্যৱসায়ী ল'ৰা ছোৱালীও চাকৰি পায়। এই ধৰণৰ কথাবোৰ তেওঁ প্ৰতিখন সভাত ক'বলৈ লৈছে। মানুহ সুখী হৈছে, সঁচাকৈয়ে ধন নিদিয়াকৈ চাকৰি পাইছে, মানুহে সেই কথা মানি লৈছে। কিন্তু মানুহৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে, কাৰণ 2016 চনতো বিজেপি চৰকাৰ আছিল, আৰু 2016 চনৰ পৰা 21 চনলৈ যিখিনি সময় আছিল, সেইখিনি সময়ত বহুতবোৰ নিযুক্তিৰ মূল দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। তাতকৈ ডাঙৰ কথাটো, বিজেপিৰ দিনৰ চাকৰিটো বাদেই দিছোঁ, 2001 চনৰ পৰা যিখিনি লোকে চাকৰি পাইছিল অসমত, 2001 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকালৈকে, মানে 12 চন মানলৈকে যিখিনি নিযুক্তি হৈছিল, পঞ্চায়ত আৰু গ্ৰামোন্নয়নতেই কওক, NRHMৰ নিযুক্তিৰ কথাই কওক বা টেট শিক্ষকৰ নিযুক্তিৰ কথাই কওক, এই সকলোবোৰতে মূল দায়িত্বত আছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা। আপোনালোকৰ চাগে মনত আছে, টেট শিক্ষকক নিযুক্তি দিওঁতে হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে, তেতিয়াহে অসমৰ মানুহৰ এটা ধাৰণা আহিছিল যে এনেকৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আগতে সাধাৰণতে নিযুক্তি পত্ৰ তেওঁলোকলৈ পঠিয়াই দিয়া হয়, কিন্তু নিযুক্তি সমাৱেশ পতা কনচেপ্টটো আনিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত টেট শিক্ষক নিযুক্তি দিয়াৰ সময়ত। গতিকে সেই যে টেটৰ শিক্ষকসকলক নিযুক্তি দিছিল, NHMৰ কৰ্মচাৰীসকলক যে তেওঁ নিযুক্তি দিছিল, আৰু বিভিন্ন বিভাগৰ নিযুক্তি, PWD ডিপাৰ্টমেণ্টত নিযুক্তি আছিল, সকলো ডিপাৰ্টমেণ্টতে নিযুক্তি থাকেই, আৰু সেই সময়ত তেওঁ অঘোষিত মুখ্যমন্ত্ৰী হিচাপে আছিল হিমন্ত বিশ্ব শৰ্মা। সকলো কথাতে তেওঁ আগবাঢ়ি গৈছিল। গতিকে সেই সময়ত যিবোৰ নিযুক্তি আছিল, যদি সেইবোৰ টকা পইচা লৈহে নিযুক্তি আছিল বুলি তেওঁ নিজেই স্বীকাৰ কৰিছে, কাৰণ 21 চনৰ পিছতহে নিযুক্তি হৈছে, গতিকে সেই সময়ত টকা পইচাবোৰ কোনে লৈছিল? যদি লৈছিল, সেই মানুহজন কোন আছিল? কাৰণ তেওঁহে টেটৰ আমি এপইণ্টমেণ্ট দিয়া দেখিছিলোঁ, NHMৰ এপইণ্টমেণ্ট তেওঁ দিয়া দেখিছিলোঁ। গতিকে সেই নিযুক্তিবোৰ কোনে দিছিল আৰু কোনে ধন লৈছিল? তাৰপিছত আহিল APSCৰ কথা। সদায় তেওঁ APSCক সমালোচনা কৰে। হয়, APSC 2 নম্বৰীকে চাকৰি পোৱা মানুহ বহুত আছে, এতিয়া নহয়, সেই একেবাৰে 90ৰ দশকৰ পৰা APSCত আমি জনাত 2 নম্বৰী কৰিয়ে চাকৰি পাইছিল মানুহে, সেই কথাটো সকলোৱে জানে। কিন্তু ৰাকেশ দাসৰ যিটো সময়ত যিবোৰক চাকৰি দিয়া হৈছিল, সেই ৰাকেশ দাসৰ সময়ত চাকৰি দিয়া সকলৰ যি তালিকা ওলাইছিল, সেই তালিকাত বোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰাও কিছু সংখ্যক
প্ৰাৰ্থীৰ নাম দিয়া হৈছিল আৰু সেইবিলাককো নিযুক্তি দিয়া হৈছিল গতিকে সেইসকলৰ কথা কলৈ গ'ল আৰু 2021 চনৰ আগত যদি নিকা নিযুক্তি নহৈছিলে মুখ্যমন্ত্ৰী ঘৰৰ দুজন ভাতৃয়ে যে APSC অধীনত চাকৰি পাইছিল সেই নিযুক্তি ক্লিন আছিল নে নাই সেই নিযুক্তি তেওঁলোকে টকা পইচা দি পাইছিল নে মুখ্যমন্ত্ৰীয়ে শক্তি প্ৰদৰ্শন কৰি লৈছিল সেই প্ৰশ্নবোৰ মানুহৰ মনলৈ এতিয়া বাৰে বাৰে আহিছে কাৰণ 21 চনত যিসকলে নিযুক্তি পাইছিল 21 চনৰ পিছত তেওঁলোকে বাৰু নিকা নিযুক্তি পাইছিল কিন্তু 21 চনৰ আগত যিসকলে বৰ্তমান চৰকাৰী চাকৰি কৰি আছে যিসকলে সঁচাকৈ পইচা দি চাকৰি পোৱা নাছিল তেওঁলোকৰটো অন্তত নিজৰ ভিতৰত এটা মানসিক অন্তৰ্দ্বন্দ্ব থাকিব যে আমিতো পইচা দি চাকৰি পোৱা নাছিলোঁ যিসকল টেটৰ শিক্ষকে চাকৰি পাইছিল যিসকলে NHMৰ চাকৰি পাইছিল যিসকলে ইতিমধ্যে চাকৰি হেৰুৱালে পলিটেকনিকৰ প্ৰবক্তাসকলে তেওঁলোকেতো জানে যে তেওঁলোকে 2 নম্বৰী কৰি চাকৰি পোৱা নাছিল গতিকে তেওঁলোকে যদি চাকৰি তেনেধৰণে হেৰুৱাবলগীয়া হৈছে তেওঁলোকে সেই সময়ত তেনেধৰণে নিজৰ চাৰ্টিফিকেট দি চাকৰি পাবলগীয়া হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ আছে যে 21 চনৰ আগৰ সব নিযুক্তিতে 2 নম্বৰী আছিল তেনেহলে তেওঁৰ ঘৰৰ মানুহৰ চাকৰি 2 নম্বৰী আছে তেওঁ যিমানবোৰ চৰকাৰী এতিয়া চাকৰিয়াল তেওঁ হুৱে বাৱে যিসকলে ঘূৰি ফুৰে DCA কক মেজিষ্ট্ৰেটে কক যিসকল যায় দণ্ডাধীশ কিবা কিবি যিবোৰ পোষ্টত আছে সাপ্লাই বিভাগৰ সকলো বিভাগতে যিসকল চৰকাৰী চাকৰিয়াল আছে সকলোৱে তেনেহলে মুখ্যমন্ত্ৰীৰ মতে 2 নম্বৰী কৰি চাকৰি পোৱা লোক আমি সেই বুলি মানি ল'বলৈ বাধ্য কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে কোৱা কথা গতিকে মই যে আপোনালোকক প্ৰথমতে আব্ৰাহাম লিংকনৰ কথাটো কৈছিলো এই কথাটোৱে যে আব্ৰাহাম লিংকনে সেই কথাটোৱে কৈছিল যে সকলো মানুহক সকলো সময়ৰ বাবে মুখ্য বনাব নোৱাৰি আৰু মুখ্যমন্ত্ৰীয়ে সেই কামটো এইবাৰ কৰিবলৈ পুনৰ চেষ্টা কৰি আহিছে গতিকে সেই কথাটোত মানুহৰ খং খুব একেবাৰে বিদ্যমান দ্বিতীয় কথা হল আপোনালোকে এটা ভিডিও চাই লওক ইউনিভাৰ্চিটিখন এই পল্লৱ লোচন দাসে আনিছিল মাননীয় But somebody say you. No, this is unfortunately these are unfortunate. It is unfortunate. I'm not in service. What is you? What is this? What is this, Odhyaksha Mohoday? What is this? As a senior parliamentarian, he claimed that he is the most effective parliament of this state, and he said you. What is you? Please. This is not fair. এই ভিডিওটো দেখিলে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকী সেই সময়ত মানে 2001 চনৰ পৰা তৰুণ গগৈ যিগৰাকী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত তৰুণ গগৈ পুষ্য পুত্ৰ বুলি সকলোৱে জানিছিল তৰুণ গগৈ সেই কাৰণে আমাৰ সকলোৰে খং উঠিছিল কাৰণ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিটো দপদপনি আছিল সেই দপদপনি মুখ্যমন্ত্ৰীজনৰ ওচৰত গলে আমি পোৱা নাছিল মানে সাধাৰণ মানুহে পোৱা নাছিল যে তৰুণ গগৈৰ ওচৰলৈ গলে আপুনি তেনেকুৱা ধৰণৰ আচৰণ নাপায় কিন্তু মুখ্যমন্ত্ৰী নহয়ও মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব লৈ আছিল হিমন্ত বিশ্ব শৰ্মাই সকলোৱে সেই সময়ত যিসকল কংগ্ৰেছ কৰিছিল সেইসকল লোক সেই সময়ত ক্ষুভিত হৈছিল বিশেষকৈ জ্যেষ্ঠসকল অত্যন্ত ক্ষুভিত হৈছিল সেই সময়ত তৰুণ গগৈৰ ওপৰত খুব বৃদ্ধি পাইছিল তেওঁলোকৰ এইটো কাৰণে যে হিমন্ত বিশ্ব শৰ্মা হৌ সিদিনাৰ ল'ৰা আৰু আমি ইমান পুৰণা কংগ্ৰেছী আমাক তৰুণ গগৈ গুৰুত্ব নিদিয়ে সেই তৰুণ গগৈক এই বিহেভটো আপোনালোকে ভিডিঅ'টোত দেখিলে যে এই আচৰণ কৰিছে এই আচৰণ আকৌ এবাৰ চাই লওক এই আচৰণখিনি কিয় কৰিছে তেওঁ যে তৰুণ গগৈয়ে কথাটো কওঁতে পল্লৱ লোচন দাস যেতিয়া মন্ত্ৰী আছিল মন্ত্ৰী পল্লৱ লোচন দাসৰ কথা কওঁতে তেওঁ ইমানেই অসন্তুষ্টি ব্যক্ত কৰিছে যে পল্লৱ লোচনৰ নাম কিয় ক'ব মন্ত্ৰী মহোদয় বুলি কিয় নক'ব ইউ বুলি কেনেকুৱা ধৰণৰ এটা আচৰণ কৰিছে আপোনালোকে সেই ভিডিঅ'টো এবাৰ মনত পেলাওক যিজন ব্যক্তি সেই সময়ত 83 উৰ্ধৰ এগৰাকী ব্যক্তি আছিল তৰুণ গগৈ আৰু সেই সময়ত তেওঁৰ পুত্ৰ মানে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পুত্ৰ সদৃশ এগৰাকী ব্যক্তি আৰু পল্লৱ লোচন দাস মুখ্যমন্ত্ৰী গৰাকী বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাতকৈ সৰু এজন ল'ৰা গতিকে কেনেবাকৈ সদনৰ ভিতৰত তেনে ধৰণৰ মন্তব্য কৰাৰ কাৰণে তাত চিঞৰ-বাখৰ কৰি তেনেকুৱা এটা অস্বস্তিকৰ পৰিৱেশ কৰাৰ উদ্দেশ্য কি ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হোৱা নাইনে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী কিমান ক্ষোভ আৰু বিৰক্তি আছে তৰুণ গগৈৰ ওপৰত যিজন তৰুণ গগৈ তেওঁক তেনে ধৰণে কান্ধত ধৰি তেওঁক মন্ত্ৰী বনাইছিল তেওঁৰ ওপৰত তেওঁৰ আচৰণ এই ধৰণৰ এতিয়া ইয়াৰ পৰা এই মানুহবোৰে যিসকলে এই কথাবোৰ দেখিছিল সেইসকলে উপলব্ধি কৰিছে যে হিমন্ত বিশ্ব শৰ্মা যিজন মানুহে খুব নিজকে ক্লিন যিজনে খুব ভদ্ৰতা জানে শালীনতা ৰক্ষা কৰা বুলি কৈ আহে সেইজন মানুহ কিমান শালীন আৰু কিমান ভদ্ৰ যিজন মানুহে তৰুণ গগৈ পল্লৱ লোচন দাসক মন্ত্ৰী মহোদয় বুলি নোকোৱাৰ কাৰণে তেওঁৰ গাত লাগিছিল সেইজনে কিন্তু পিছৰ পৰ্যায়ত সকলো বিধায়ককে বাবাটো এই ধৰণৰ মন্তব্য কৰে ডিসি এসপি কৈ ডিসি ঐ এসপি বুলি কয় ৰাজহুৱাকৈ সেই ধৰণৰ কথাবোৰ অসমৰ জনতাই দেখিছে গতিকে অসমৰ জনতাই বুজি পাইছে যে প্ৰকৃত মানুহজন কি আৰু তেওঁ দেখুৱাই আছে কি
দ্বিতীয়তে সেই যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখন নহ'ল, তাৰপিছত সৰ্বানন্দ সোণোৱালক এনেকুৱাকৈ এলাগী কৰা হ'ল যে শেহতীয়া যি বিজেপিৰ প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ পালে তাত সৰ্বানন্দ সোণোৱালৰ কোনো ব্যক্তিয়ে স্থান নাপালে। যিসকলৰ হলিগলি সৰ্বানন্দ সোণোৱালৰ লগত আছিল তেওঁলোক কোনেও এই তালিকাখনত স্থান পোৱা নাই। তাৰ বিপৰীতে আপোনালোকে যদি চাই কাৰ্বি আংলঙৰ নিচিনা জেগাটো যিসকলক প্ৰাৰ্থিত্ব দিয়া হৈছে তেওঁলোকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলিয়ামৰ ঘনিষ্ঠতাৰ ভিত্তিত তুলিয়াম ৰংহাঙে যিসকলৰ নাম কৈছে তেওঁলোককে প্ৰাৰ্থিত্ব দিছে। কাৰণ আপোনালোকে জানে যে কাৰ্বি আংলঙৰ প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী বা অমিত শ্বাহহঁতৰ সিমান হস্তক্ষেপ নাথাকে, কাৰণ তেওঁলোকে সিমান ছাৰ্ভেবিলাক সেইবোৰ বুজি নাপায় বাহিৰৰ ক্ষেত্ৰত। গতিকে সেইবোৰ যে কেৱল তুলিয়াম কেন্দ্ৰিক আছিল, তুলিয়াম ৰংহাঙে যিসকলক পচন্দৰ প্ৰাৰ্থী বুলি কৈছিল আৰু যিসকলক দিলে তেওঁলোকে সোঁৱে বাৱে বিভিন্ন চ'ৰ্চে ইনকাম কৰিব পাৰিব তেনেকুৱা মানুহকে আচলতে প্ৰাৰ্থিত্ব দিছে। গতিকে এই সকলোবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে অসমৰ জনতা ক্ষোভিত হৈছে। অসমৰ জনতাক 40 লাখ মহিলাক অৰুণোদয় হিতাধিকাৰী ধন দিছে সেই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে। প্ৰতিখন জনসভালৈ এতিয়াও নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পাছতো যেতিয়া তেওঁ গৈছে তেওঁ তাত গৈ কৈছে যে মহিলাসকলক তেওঁ আৰু 10,000 গৰাকী মহিলাক দিব প্ৰতিটো সমষ্টিত তেনেধৰণে কৈছে। যিসকল যুৱক যুৱতী তেওঁলোকক উদ্যমিতা আঁচনিৰ কথা কৈছে, আত্মসংস্থাপনৰ কাৰণে স্বনিৰ্ভৰ আঁচনিৰ কথা কৈছে, 10,000 লোকক দিব, এনেকুৱা ধৰণৰ বহুত প্ৰতিশ্ৰুতি দিছে। মহিলাসকলেও বুজি পাইছে যে তেওঁলোকক ধন দিছে আৰু তেওঁলোক লাভান্বিত হৈছে। কিন্তু লগতে এটা কথাও বুজি পাইছে, মুখ্যমন্ত্ৰীয়ে সুধি আছে যে 9,000 টকা পাইছে আপোনালোকে, 10,000 পাইছে, 19,000 বা কেনেকুৱা 19,000 এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। কিন্তু সেই যে 9,000 টকা দিছে তেওঁলোকে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহত পোৱা নাছিল আৰু যে এই নিৰ্বাচনৰ মাহ এই যে এপ্ৰিল মাহত নাপায়, মে' মাহত নাপায় সেই কথাবোৰতো মুখ্যমন্ত্ৰীয়ে কোৱা নাই। তাৰোপৰি যি ধন দিছে তেওঁলোকে যিখিনি ধন ইতিমধ্যে দিয়া বুলি কৈ আছে সেইখিনি ধনো যে ঋণৰ পৰা যেতিয়া ঋণটো লোৱা হৈ যায়, চৰকাৰে যেতিয়া ঋণটো লৈ লয় সেই ঋণ লোৱাৰ পিছতহে তেওঁলোকে দিব পাৰে। আপোনালোকে যদি চাই ঋণৰ তাৰিখ আৰু তেওঁলোকৰ পইচা মোকলাই দিয়াৰ তাৰিখবোৰ যদি চাই তেতিয়াহ'লে আপোনালোকে ভাল ধৰণে উপলব্ধি কৰিব পাৰিব যে কেনেধৰণে মিলাই আছে কামটো। এতিয়ালৈকে মাত্ৰ 3 মাহ যোৱা নাই এই চলিত বৰ্ষৰ 2026 চনৰ এই সময়খিনিলৈকে 10,300 কোটি টকাৰ ঋণ পুনৰ ল'লে। আগৰখিনি বাদেই দিছোঁ, আগৰ 2 লাখ কোটি কথা বাদেই দিছোঁ, এতিয়া 10,300 কোটি পুনৰ ঋণ হ'ল আৰু আঁচনিৰ নামত মাইকী মানুহবিলাকক মহিলাসকলক তেনেধৰণে আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে। এতিয়া মহিলাসকলে ভাবিছে, বহু সংখ্যক যিসকল সচেতন মহিলা তেওঁলোকে কৈছে যে আজি আপোনালোকৰ চৰকাৰ আছে, আজিলৈকে আমি ঠিকেই পালোঁ পইচা, কিন্তু অহা মাহত যদি আপোনালোকৰ চৰকাৰ নাহে আমি কি খাই থাকিব লাগিব। কাৰণ প্ৰতিমাহে 1250 টকা দি থকাৰ কাৰণে তেওঁলোকে ভাবি লৈছিল যে তেওঁলোকে 5 বছৰ পাব বা ইমান বছৰ পাব এনেকুৱা ধৰণৰ। কিন্তু এতিয়া যদি চৰকাৰখন কেনেবাকৈ নাহে তেওঁলোকক দিব কোনে? গতিকে বহুত মহিলাই আত্মসংস্থাপন বিচাৰিছিল। সেই যে গাঁওবিলাকত ইমান শ মহিলাক, হাজাৰ হাজাৰ মহিলাক সমষ্টিবিলাকত যে দিছিল ধন, ইমান টকা যে তেওঁ খৰচ কৰিলে, তাৰ সলনি তাৰ ঠাইত যদি সেই সমষ্টিবিলাকত 4-5টা উদ্যোগ যদি স্থাপন কৰি দিলেহেঁতেন সেই মহিলাসকলে নিজে স্বাৱলম্বী হৈ যুগ যুগলৈ থাকিব পাৰিলেহেঁতেন। কিন্তু কিয় মহিলাসকলে এতিয়া বুজি পাইছে যে কিয় তেওঁলোকক তেনেকুৱাকৈ সংস্থাপন দিয়া নহ'ল, কিয় তেওঁলোকক সংস্থাপিত কৰা নহ'ল। যদি তেওঁলোকক এই 1250 টকাৰ পৰিৱৰ্তে তেওঁলোকক যদি সংস্থাপিত কৰাৰ ব্যৱস্থা কৰা হ'লহেঁতেন, যদি তেওঁলোকক ফলৰ এটা যদি ৰসৰ যদি কাৰখানা, যিটো আমি যে জুচ ওলোৱা কাৰখানা এটা যদি বনাই দিলেহেঁতেন, তাত যদি 2,000 মহিলাক যদি অন্তৰ্ভুক্ত কৰিলেহেঁতেন, চাকৰি দিলেহেঁতেন, আত্মসংস্থাপন দিলেহেঁতেন, বিভিন্ন ধৰণৰ আছিল। মুৰ্গী পোহাৰ কাৰণে যদি তেওঁলোকক বৃহৎ এটা যদি ফাৰ্ম খুলি দিলেহেঁতেন, কণী উৎপাদন কৰি তেওঁলোকে বেচিব পৰা ব্যৱস্থা কৰি দিলেহেঁতেন, স্বনিৰ্ভৰশীল যদি কৰি দিলেহেঁতেন, তেতিয়াহ'লে এই মহিলাসকলে মুখ্যমন্ত্ৰীৰ সভালৈ দৌৰি দৌৰি নাহিলেহেঁতেন আৰু তেওঁলোকে নিজকে সেইবোৰ কামত ব্যস্ত ৰাখিলেহেঁতেন। এতিয়া এওঁলোকৰ লক্ষ্য হৈ গৈছে 1250 টকা, মিটিঙলৈ নগ'লে তেওঁলোকে পইচাটো নাপায়, ইফালে ঘৰতো একো কাম নহয়, আৰু চৰকাৰখন যদি কেনেবাকৈ মে' মাহৰ পৰা যদি নাহে তেতিয়াহ'লে তেওঁলোকে আগন্তুক দিনবিলাকত আৰু সেই পইচাটোও নাপাব। এই লৈ তেওঁলোকে এতিয়া চিন্তিত হৈছে, কাৰণ চৰকাৰখন শেষ হ'ব হৈছে। ইমান দিন পাই আছিল, পাব, মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি আছিল, এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গুচি আহিছে। এতিয়া তেওঁলোকে ৰিয়েলাইজ কৰিছে যে যেতিয়া মানুহবোৰে সময়বোৰ পাৰ কৰি দিয়ে, যেতিয়া মূল্যৱান সময়বোৰ জীৱনৰ গুচি যায়, তেতিয়া তেওঁলোকে অনুভৱ কৰে যে আমাক আচলতে প্ৰকৃতাৰ্থত টুপি পিন্ধাইছিল নেকি, যে 5টা বছৰ 60 মাহ আমাক এনেধৰণে টুপি পিন্ধালে নেকি। তাৰ পৰিৱৰ্তে 60 মাহত যদি তেওঁলোকে মাহে 5,000কেও ইনকাম কৰিব পাৰিলেহেঁতেন নিজৰ, তেতিয়াহ'লে এই চৰকাৰ আহক বা নাহক তেওঁলোকৰ ইনকামটো
কিন্তু চলি থাকিলেহেঁতেন গতিকে এই ধৰণৰ কথাবোৰ তেওঁলোকে এতিয়া ৰন্ধ্ৰে উপলব্ধি কৰিছে আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ যি ন্যায়ৰ কাৰণে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হ'ল আজিৰ পৰা ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰি তাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰত 6টা মাহ পাৰ হৈ 7টা মাহত ভৰি দিবৰ হ'ল ইমান বাৰ গৰিমা শইকীয়া গাৰ্গকে ধৰি অসমৰ জনতাই ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথা কৈ আছিল কিন্তু মুখ্যমন্ত্ৰীয়ে সেই কথাটো আওকাণ কৰিছিল SIT গঠন হ'ল SITয়ে যিখন প্ৰতিবেদন দিলে 1200 পৃষ্ঠাৰ সেইখনো ইতিমধ্যে হৈ গ'ল সেই SITত পানী নখৰকা তেওঁলোকে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল বুলি কৈছে তাত কোনেও ৰেহাই নাপাব বুলি কৈছিল ইতিমধ্যে শ্যামকানু মহন্তৰ বেংকৰ পাছবুকৰ গোটেই আদান প্ৰদান চলি থাকিব পৰা হ'ল বেংক একাউণ্ট সিল হৈ আছিল সেয়া খোল খাই গ'ল সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ একুৱা ফেক্টৰী আছিল সেইটো খুল খুৱাই দিয়া হ'ল গতিকে তেওঁ ফ্লেটত থাকিবলৈ অনুমতি পালে মাত্ৰ কিবা পইচা অলপ দিবলৈ আছে সেইখিনি ধন দি দিলে তেওঁৰ পৰিয়ালে আহি ফ্লেটত থাকিব পাৰিব গতিকে এওঁলোকৰ শাস্তি কি হ'ল এতিয়া শাস্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ এইখিনি শাস্তি হৈছে যে তেওঁলোকে জামিন পোৱা নাই তেওঁলোকে নিজে জামিন বিচাৰিছিল কিন্তু যেতিয়া তেওঁলোকে গম পালে যে অসমত এনেকুৱা ভয়াৱহ পৰিস্থিতি তেওঁলোকে সন্মুখীন হ'ব লাগিব তেতিয়া তেওঁলোকে জামিন আবেদন নিজেই খাৰিজ কৰিছে আৰু তেওঁলোকে জামিন যেনিবা ল'লে সেই মানুহকেইজন থাকিব ক'ত যাব কলৈ গতিকে মানুহটো আৰু আলেকজাণ্ডাৰ সেলকাৰ্কৰ নিচিনাকৈ ঘৰটোৰ ভিতৰতে সোমাই থাকিব নোৱাৰে গতিকে তেওঁলোক যেহেতু সামাজিক ব্যক্তি আছিল গতিকে তেওঁলোকে জেলকে আচলতে নিজৰ ঘৰতকৈ বেছি উত্তম স্থান বুলি ভাবিছিল আৰু নিৰাপত্তাৰ দিশৰ কথাটো তেওঁলোকৰ লগত যেহেতু জড়িত আছে তাত নিৰাপদে তেওঁলোকে থাকিব পাৰিছে গতিকে মুখ্যমন্ত্ৰীয়ে যদিও কৈ আছে যে তেওঁলোকক আমি জামিন দিয়া নাই জামিন তেওঁলোকে বিচৰা নাই এক নম্বৰ কথা আৰু জামিন দিবলৈ তেওঁ ন্যায়াধীশ নহয় গৌৰৱ গগৈয়ে যদি ন্যায় দিম বুলি ক'লে জগৰ লাগে গৌৰৱ গগৈ ন্যায়াধীশ কেতিয়াৰ পৰা হ'ল তেওঁ ইলেকশ্যনতহে উঠিছে বুলি যদি সুধিব পাৰে তেনেহ'লে আমিও মুখ্যমন্ত্ৰীক সুধিব পাৰোঁ যে আপুনি জামিন নিদিবলৈ কোন জামিন নিদিবলৈ হ'লে ন্যায়াধীশে নিদিব ন্যায়ালয়ে নিদিব আপুনি জামিন দিয়া নিদিয়া সম্পৰ্কত কিয় মন্তব্য কৰে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা একেবাৰে 100% মানুহ নিশ্চিত হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিবোৰ কথা কৈ আছে সেইবোৰ এবাৰ ভুলাব পৰা কথা দুবাৰ ভুলাব পৰা কথা এইটো 3 নম্বৰ বাৰ তাৰোপৰি আপোনালোকে আৰু এটা অংক মই কৈ দিওঁ যে 1250 টকাকৈ আপোনালোকক দি আছে আপোনালোকে সেয়া দি খৰচ পাতি লৈ আছে বুলি ভাবিছে কিন্তু আপোনালোকৰ কাষৰ চৰকাৰী স্কুলবোৰ বন্ধ কৰি দিয়া হৈছে যিটো কাৰণে আপোনালোকৰ ল'ৰা ছোৱালী এতিয়া দূৰৰ প্ৰাইভেট স্কুললৈ পঠাব লগা হয় প্ৰাইভেট স্কুলৰ খৰচ কিমান টিউশন ফিজ কিমান স্কুল ইউনিফৰ্মৰ পৰা আদি কৰি যিখিনি আপোনালোকে বহন কৰিব লাগে সেইখিনি কেৱল মুখ্যমন্ত্ৰীৰ সভালৈ গৈ 1250 টকা ইনকাম কৰি থাকিলে আপোনালোকে তাৰ সেই ধনৰ লগত যিটো মোকাবিলা কৰিব পাৰিবনে কাৰণ আপোনাৰ ল'ৰা বা ছোৱালীয়ে গাঁৱৰ পৰা ওলাই গৈ বেলেগ এখন স্কুলত পঠিয়াবলৈ হ'লে আপোনাৰ যদি যান-বাহন আছে যান-বাহনত নিলে যদি আপোনাৰ নাই আপুনি যদি ই ৰিক্সাখনতো নিলে অহাই যোৱাই আপুনি মাহে 600-700 টকা ভৰিব লগা হ'ল ইউনিফৰ্ম তেওঁলোকৰ কিতাপ পত্ৰৰ কথা আছে গোটেই পৰীক্ষা পাতিৰ পৰা আদি কৰি গোটেই প্ৰিপেয়াৰেশ্যনৰ কথা আছে গতিকে আপোনালোকে কেৱল 1250 টকাৰ পিছত দৌৰি থাকোঁতে আপোনালোকে ৰেহাই পাবনে সেই সমস্যাবোৰ আপোনালোকক কোনে সমাধান কৰিব তাৰোপৰি এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ আপোনালোকে যদি মোক আনি দিয়ে তেনেহ'লে মই আপোনালোকক মিঠাতেল দিম আচৰিত কথা নহয়নে গাঁৱৰ বেছিভাগ মানুহৰ মিঠাতেল থাকেই নিজৰ সৰিয়হৰ খেতি থাকে তথাপিতো মই কওঁ যে মিঠাতেল দিম বুলি ভোট বিচৰা মানুহ চাগে প্ৰথমগৰাকী এই মুখ্যমন্ত্ৰীগৰাকী হ'ব অসমত বেলেগ ৰাজ্যৰ কথা নাজানো তেওঁলোকৰ আৰ্থিকভাৱে খুব দুৰ্বল মানুহবিলাকে হয়তো সেই কথাটো ভাবিব পাৰে অসমত ইয়াৰ আগতে প্ৰফুল্ল মহন্তই ভোট বিচাৰিছিল হিতেশ্বৰ শইকীয়াও ভোট বিচাৰিছিল তৰুণ গগৈ ভোট বিচাৰিছিল আমি দেখাত প্ৰফুল্ল মহন্ত আৰু হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈক দেখিছিলোঁ কিমান কি কৈছিল মনত নাই কিন্তু কোনেও চাগে মিঠাতেল দিম ধৰণৰ এনেকুৱা মন্তব্য কৰা নাছিল কিন্তু এইগৰাকীয়ে প্ৰথম মুখ্যমন্ত্ৰী যি 21 শতিকাত মিঠাতেল 1 লিটাৰ নিৰ্বাচনৰ কাৰণে টুপ হিচাপে ব্যৱহাৰ কৰিছে য'ত তেওঁৰ পত্নীৰ আৰ্থিক অৱস্থা চক আৰু বাকী মন্ত্ৰীসকলৰ আৰ্থিক অৱস্থা আপোনালোকে গমেই পায় যে তেওঁলোকৰ যি সম্পত্তি যি স্থাৱৰ সম্পত্তি আৰু অস্থাৱৰ সম্পত্তিৰ যি তালিকা তেওঁলোকে সন্নিৱিষ্ট কৰি মনোনয়ন পত্ৰৰ লগত গাঁঠি দিছে সেইবিলাক যদি আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা আদি কৰি বিধায়কসকলৰ পত্নীলৈকে আনকি হাগ্ৰামা মহিলাৰ পত্নীলৈকে আপোনালোকে যদি চাই তুলিয়াম ৰংহাঙৰ পত্নী মই বিধায়কসকলক বাদেই দিছোঁ বাকী মন্ত্ৰীৰ কথা বাদেই দিছোঁ আপোনালোকে দেখিলে গম পাব যে আপোনালোকে য'ত আপোনালোকক মিঠাতেলৰ কথা কৈ আছে আৰু সেই মহিলাসকল আপোনালোকৰ নিচিনা আপোনালোকৰ সমাজৰে মহিলা তেওঁলোকৰ অৱস্থাটো আপোনালোকে এবাৰ ভাবি চাব গতিকে এই কথাবোৰ যে আভুৱা ভৰা কথা এই প্ৰতিটো ছাকচেছৰ আঁৰতে যে বৃহৎ বিফলতা আছে সেই কথাবোৰ মুখ্যমন্ত্ৰীয়ে লুকুৱাই ৰাখি বিগত দিনবিলাকত তেওঁ জাকজমকতাপূৰ্ণ এখন অসম গঢ়ি তুলিলে সঁচা কিন্তু প্ৰকৃতাৰ্থত অসমৰ মহিলা সবলীকৰণ হ'লনে অসমৰ মহিলাই নিজৰ ভৰিত থিয় দিব পৰা হ'লনে আজি 1250 টকা নহ'লে তেওঁলোকে স্বাৱলম্বী বুলি ক'ব পাৰিবনে তেওঁলোকে 1250 টকা যদি কালিলৈ পৰাই নোহোৱা হৈ যায় তেওঁলোকে কি কৰি কান্দিব লগা মহিলাও দেখিছোঁ বহুতে কান্দিছে যে 1250 টকা মই এইবাৰ নাপালোঁ
গতিকে অসমখন যদি প্ৰকৃতাৰ্থত উন্নতি কৰিবলৈ হয় এই 1250 টকা পোৱা মহিলাসকলে সেই পইচাটো নাপালেও তেওঁলোকে কান্দিব লগা অৱস্থা নহ'ব লাগিব তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব লাগিব সেই অসম কিন্তু হোৱা নাই সেয়া মনত ৰাখিব গতিকে আব্ৰাহাম লিংকনে কোৱা সেই কথাটো পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিজন তেওঁৰ পিতৃপুৰুষ বুলি ক'ব পাৰি যিজন মুখ্যমন্ত্ৰীৰ হাতত ধৰি এই যে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাত প্ৰৱেশ কৰিছিল তেওঁক এই আচৰণ কৰি সেয়া এটা অক্ষমনীয় অপৰাধ সেই সময়ত কৰি থৈছে সকলোৰে মনত সেই কথাটো এতিয়াও বিদ্যমান সকলো মানুহে বুজি পায় যে আশীৰ ঊৰ্ধৰ যি মানুহেই নহওক সেইজন তৰুণ গগৈ বা বেলেগ কোনোবা হ'লেও তেনেকুৱা ধৰণৰ আচৰণ আচলতে মানুহে এছেম্বলিৰ ভিতৰত কৰিব নাপায় যিটো কাম মুখ্যমন্ত্ৰীয়ে কৰিছে তাৰোপৰি বাৰে বাৰে মানুহবিলাকক কেনেধৰণে ভুৱা প্ৰতিশ্ৰুতি যে তেওঁৰ দিনত মই ইতিমধ্যেই ক'লোঁ যে NHMৰ চাকৰি তেওঁৰ দিনতেই দিছিল টেট শিক্ষকৰ চাকৰি তেওঁৰ দিনতেই দিছিল আৰু এতিয়া তেওঁ 21 চনৰ পৰা এটকাও নোলোৱাকৈ চাকৰি দিয়া বুলি কৈছে আমি মানিও লৈছোঁ কিন্তু যদি টেট শিক্ষকসকলৰ চাকৰিত পইচা লৈছিল সেই পইচা কোনে লৈছিল NHMৰ যদি চাকৰিত পইচা লৈছিল সেই পইচা লোৱা মানুহজন কোন আছিল সেই কথাবোৰতো এতিয়া ডাঙৰ ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে নিৰ্বাচনৰ আগত আপোনালোকে এই বিষয়ে মন্তব্য দিব নমস্কাৰ